চাৰালি হয় চিয়াং লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ আমি নাজিৰা সমষ্টি অন্তৰ্গত নেপালীখুটি অঞ্চলৰ পৰা। বৰ্তমান এই নেপালীখুটি অঞ্চলত আমি আহি উপস্থিত হৈছোঁ। ইয়াৰ পৰিৱেশ আমি দেখুৱাম চিয়াং লাইভৰ দৰ্শকসকলক। বিশেষকৈ ক'ব লাগিব যে নগা পাহাৰৰ পৰা যিটো বান আহিছিলে, যিটো বানপানী আহিছিলে, সেই বানপানীয়ে সৰ্বস্ত ক্ষতি কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত দৃশ্যৰ মাজত ইয়াত লোকসকল আছিলে। ক'ব লাগিব যে ইয়াত এটা ঘৰ আছিল, সমান্তৰালকৈ এইখিনিতো ঘৰ আছিল। সকলো ঠাইত ক'ব লাগিব এক সুন্দৰ পৰিৱেশ আছিল, চাৰিওফালে সেউজীয়া পৰিৱেশ আছিল। এই সেউজীয়া পৰিৱেশৰ মাজতে ইয়াত লোকসকলে পশুপালন কৰি জীৱন নিৰ্বাহ কৰিছিল, জীৱন যাপন কৰিছিল বুলি জানিব পৰা গৈছে। আমি দৃশ্যটো দেখুৱাইছোঁ চিয়াং লাইভৰ দৰ্শকসকলক কেনে এক ধ্বংসৰ ৰূপত পৰিণত হৈছে বৰ্তমান ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ। অতি দুখ লগা পৰিৱেশ। ক'ব লাগিব যে এক দুখময় পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। চাওক দৃশ্যসমূহ কেনেদৰে ঘৰসমূহ ইয়াত গিৰি থকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন যান বাহনসমূহ ইয়াত গিৰি থকা দেখিবলৈ পোৱা গৈছে। গাই গৰুৰ মৰাশ চাৰিওফালে বৰ্তমান সিঁচৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি ক'ব লাগিব যে অতি দুখ লগা দৃশ্য বুলিয়ে ক'ব লাগিব। ইয়াত দৃশ্যটো দেখুৱাইছোঁ চিয়াং লাইভৰ দৰ্শকসকলক। ইয়াত চাওক আপোনালোকে, ইয়াত টমটম এখন পৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত যি ঘৰ আছিল সেই ঘৰৰ পৰা ইতিমধ্যে মহিলা এগৰাকী সমান্তৰালকৈ একজন পুৰুষ ইয়াৰ পৰা এই বাঢ়নি পানীত উটি যোৱা বুলি জানিব পৰা গৈছে। ইয়াত চাইকেল এখন আছে, সমান্তৰালকৈ স্কুটি এখনো ইয়াত পৰি থকা দেখিবলৈ পোৱা গৈছে। মটৰৰ পাইপ আছে। এনেদৰে ধ্বংসৰ ৰূপত পৰিণত হৈছে। ইয়াত ঘৰসমূহ আছিলে। এয়া ঘৰৰ কেৱল তলৰ অংশ দেখিবলৈ পোৱা গৈছে। সকলো চাৰখাৰ কৰি নগা পাহাৰৰ পৰা যি বাঢ়নি পানী আহিছিল, সেই পানীয়ে সকলো ধ্বংস কৰা বুলি জানিব পৰা গৈছে। আমি দেখুৱাইছোঁ চিয়াং লাইভৰ দৰ্শকসকলক এক দুখ লগা দৃশ্য। এই দৃশ্য আমি সংগ্ৰহ কৰিবৰ বাবে বহু দূৰ অতিক্ৰম কৰি ইয়ালৈ আহিলোঁ। আমি ইয়াৰ যি দৃশ্যসমূহ আছে, নেপালীখুটিৰ যি দৃশ্যসমূহ আছে বিবৰ অঞ্চলৰ, এই দৃশ্যসমূহ আমি দেখুৱাবলৈ ইয়াত উপস্থিত হৈছোঁহি। ক'ব লাগিব চাৰিওফালে কেৱল ধ্বংস আৰু ধ্বংস, কেৱল মাথো ধ্বংস। আমি নেপালীখুটি অঞ্চলৰ দৃশ্যসমূহ দেখুৱাইছোঁ চিয়াং লাইভৰ দৰ্শকসকলক। কেনে দুখ লগা পৰিৱেশ এয়া আপোনালোকে দেখিবলৈ পাইছে। বহুত দুখ লগা পৰিৱেশ আছে ইয়াত। দৃশ্যটো দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। ইতিমধ্যে JCBয়ে কিছু ৰাস্তা মুকলি কৰিছে যদিও, পথটো মুকলি কৰিছে যদিও বৰ্তমানো যাব পৰা কণ্ডিশ্যনত নাই। ঘৰৰ দৃশ্যসমূহ দেখুৱাইছোঁ। এক চাৰিওফালে কেৱল দুৰ্গন্ধ। এনে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে, মৰিশালিৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। এক অতি দুখ লগা দৃশ্য। নেপালীখুটি অঞ্চলৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াত লোকসকলে দুগ্ধ উৎপাদন কৰি জীৱন নিৰ্বাহ কৰিছিল বুলি ইতিমধ্যে জানিবলৈ পাৰিছোঁ। আমি দৃশ্যটো দেখুৱাইছোঁ। 19 তাৰিখে যি দিখৌ নৈৰ বিদংগী বানে সম্পূৰ্ণ তহিলং কৰি লৈ গ'ল সম্পূৰ্ণ দৃশ্য আমি চিয়াং লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ। এক কঠিন পৰিৱেশৰ মাজত আমি ইয়াত আহি উপস্থিত হৈছোঁহি। পোনপটীয়া দৃশ্য দেখুৱাবলৈ আমি ইয়াত আহি উপস্থিত হৈছোঁহি। কেনে পৰিৱেশত লোকসকল আছে বৰ্তমান এই দৃশ্যটো আমি দেখুৱাইছোঁ। ইতিমধ্যে প্ৰশাসনে JCB আৰু ট্ৰেক্টৰৰ দ্বাৰা এই অঞ্চলৰ ভিতৰলৈ সোমাই যোৱা পথ কিছু মুকলি কৰিছে যদিও বৰ্তমানো দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ দৃশ্য। কেৱল চাৰিওফালে নিস্তব্ধতা, মৰিশালি সদৃশ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব দুৰ্গন্ধময় পৰিৱেশ। হয়তো এই খৰিসমূহৰ মাজতে, এই জংঘলসমূহৰ মাজতে, এই জাবৰৰ মাজতে সোমাই আছে গৰু ছাগলী মানুহৰ মৃতদেহ। এক বুজাব নোৱাৰা পৰিৱেশ।
ক'ব লাগিব এক বুজাব নোৱাৰা পৰিৱেশ। তেনে পৰিৱেশৰ মাজত ইয়াত বৰ্তমান লোকসকল আছে। ইয়াৰ এই অঞ্চলৰ লোকসকলৰ অধিকাংশই শিবিৰত বৰ্তমান বসবাস কৰিছে যদিও কিছু সংখ্যই নিজৰ ঘৰখনৰ আপোন ঘৰখন মনত পৰি ইয়াত আহি ভকুকাই কান্দি থকা পৰিলক্ষিত হৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ। আমি কেৱল দৃশ্য দেখুৱাব পাৰোঁ চিয়াং লাইভৰ দৰ্শকসকলক। আমি এক দুৰ্গন্ধময় পৰিৱেশৰ মাজত আমি বৰ্তমান গৈ আছোঁ। এই পৰিৱেশৰ মাজতে আমি ইয়াৰ দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এক তেনে পৰিৱেশ আমি পোনপটীয়াকৈ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ নাম ৰাজেন পানিকা। মোৰ ঘৰ এই গাঁও বিব নেপালী বস্তি। যিটো 19 তাৰিখে ইয়াত জলপ্ৰলয় হৈছিলে, কেনেকৈ হৈছিলে, কি অনুভৱ আছিলে এইদিনা? এদিনাখন আমি যোনটো প্ৰলয় চালোঁ এইটো মানে আমাৰ পুৰণা 100 বছৰ আগৰ মানুহো মানে নাজানে, কেতিয়াও এনেকুৱা হোৱা নাই বুলি ভাবিছিলে, দেখাও নাই, হোৱাও নাই। আৰু এতিয়া এই যোনটো পানী আহিলে যে ৰাতিপুৱাৰ পৰাই পানী বাঢ়ি আছিলে, কিন্তু প্ৰায় 1 বজাৰ পৰা লগে বাঢ়াটো নৰ্মেল বাঢ়ি আছিলে, যোনটো সদায় বাঢ়ে কমে সেইটো হিচাপত আছিলে। কিন্তু 1 বজাৰ পিছত মানে 2টা বজালৈকে ইমান পানী ওপৰ দি আহিলে, সাগৰ দি অহা লিখা লাগিলে। সেই সময়ত মানে আমি যিকেইটা মানুহ ওচৰৰ মানুহখিনি আছিলে সেইকেইটাও মানে আমাৰ ঘৰ ওখ চাই পেলাই আমাৰ ঘৰৰ ভেটিত আহিলে। তাৰপিছত যোনটো পানীৰ পিকআপ চালোঁ, পানীৰ পিকআপ চাই পেলাই চবে ভয় খাইছে। তো আমি কি কৰিলোঁ, উপায়টো নাই, ঘৰৰ ওপৰত আমি উঠিলোঁ। উঠি পেলাই যিটো মানে আমাৰ ফোন আছিলে, ফোনৰ পৰা য'ত মানে আমি সুবিধাৰ কাৰণে মানে পাম বুলিকৈ মানে ফোন কৰিলোঁ, তাতো পৰা একো হেৰি নাহিলে, আহিব কেনেকৈ ইমান ৰেছ পানীৰ মাজত। কিন্তু এই মাজত 25জন মানুহ আছিলে। আমি 25জনৰ ঘৰৰ ছাদত আছিলোঁ। তাৰ মাজত সৰু ল'ৰা ছোৱালী আছিলে 7-8টা আৰু বাকী ডাঙৰ মানুহ আছিলোঁ। তাৰপিছত তাৰে মাজত মানে আপোনাৰ 4জন মানুহ ঢুকালে। আমাৰ মানুহবোৰ কেনে উঠুৱাই লৈ গ'ল? উঠুৱাই লৈ গ'ল, গোটেই টিংখিনি উঠাই লৈ গ'ল। মানে গছ-গছনি লাগি পেলাই একেবাৰে উঠুৱাই লৈ গ'ল। কেঁচুৱা আছিলে? কেঁচুৱা আছিলে। ঢুকুৱাটোত মানে 4 বছৰ কেঁচুৱা এটা আছিলে। আৰু আমাৰ কেঁচুৱাটো আমাৰ ভতিজী ছোৱালী আৰু বোৱাৰী আছিলে, মোৰ মানুহজনী আৰু ওচৰৰ এগৰাকী আছিলে। যেতিয়াই পানী হৈছিল তাৰ আগত আপোনালোকক আগজননীতে তেনেকৈ দিয়া হৈছিল? আগজননী একো পোৱা নাছিলোঁ আমি। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত সমস্ত জেগাতে এটা নিচিক্ন হৈ আছে। ইয়াত ঘৰ আছিলে, কেইবাটাও ঘৰ আছিলে, ঘৰ ঢেৰ, গোটেইটো মানে এটা হৰিয়ালী পৰিৱেশ এটা আছিলে, এই ধুনীয়া পৰিৱেশ আছিলে। আজি দেখিছে আপুনি একদম মৰুভূমি হোৱা লিখা হৈ আছে। এতিয়া আপোনালোকৰ যি 4জন যিটো হেৰালে ঢুকালে, তেওঁলোকৰ মৃতদেহ কেনেকৈ উদ্ধাৰ কৰিব পাৰিছে নেকি? এতিয়া উদ্ধাৰ কৰিব এটাও পোৱা নাই, কিন্তু আমাৰ সন্দেহ আছে খৰি ডুমৰ মাজত সোমাই আছে নেকি। আমাৰ ডাঙৰ পিছফালে বাঁহবাৰী আছে, তাত মানে গৰু ছাগলী বহুত বস্তু সোমাই থকাৰ কাৰণে আমি গোন্ধৰ কাৰণে ধৰিব পৰা নাই। খৰিত মেক্সিমাম 10 ফুট 12 ফুট ওখলৈকে খৰি আছে। ইয়াৰ পৰা গৰু গৰু আছিলে যিমান গাঁৱৰ গৰু মানে মেক্সিমাম 20-25টা গাই গৰু সোমাই আছে, ছাগলীও 20-25টা হ'ব। মানে ইয়াত এইটো মানে ডাঙৰ বাঁহবাৰী থকাৰ কাৰণে গোটেইখিনি গছ-গছনি গৰু ছাগলী তাতে গৈ ফচি আছে। মানে গোটেই আপোনালোকৰ অঞ্চলত কিমান গৰু ছাগলী মৰিলে? মানে মোৰ হিচাপে মানে যিমান ইয়াত মানে 1300-1400 গাই হ'ব। ইমানটা। যেতিয়া আপোনালোকৰ পানী হৈছিলে বাকী 25জন আছিলে, 4জন গ'ল, বাকী 21, তেওঁলোকে কেনেকৈ বাচিলে? কি গোটেই নিশাটো কেনেধৰণৰ অৱস্থাত আছিলে আপোনালোকে? গোটেই নিশাটো আমি মানে 3-4 ঘণ্টাটো বাঁহতে লেটকি থাকিলোঁ আমি, মোৰ ল'ৰাটো আৰু মই। ল'ৰাটো ধৰি পেলাই মানে কৰি পেলাই বাঁহতে 1.5 ঘণ্টা 2 ঘণ্টা থাকে। তাৰ পিছত ইয়াত মানে নেপালী মানুহে খেৰৰ মেজিক বনায়। মেজিকটো গৈ পেলাই বাঁহত লগাৰ পিছত সেই খেৰৰ মেজিকতে আমি গোটেই নিশাটো কটালোঁ। মানে গোটেই নিশা তাতে থাকিলোঁ। ৰাতিপুৱা তেতিয়া আমাৰ গাঁৱৰ লোকেল ল'ৰাখিনি নাও লৈ আহিছিলে, সেই লোকেল ল'ৰাখিনি লৈ পেলাই বেলেগ এজনৰ চটত ৰাখিলে। ইতিমধ্যে আপোনালোকৰ বান গ'ল, গোটেই তছনছ কৰিলে। এতিয়া পুনৰ জীৱন নিৰ্বাহ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা আছে বা চৰকাৰক কি আহ্বান জনাব? মানে চৰকাৰে আমাক হেমন্ত ছাৰো আহি পেলাই আৰু আমাৰ ইয়াত বিধায়ক মানে ময়ূৰ ছাৰে আহি পেলাই মানে আমাক কথা দি গৈছে, পূৰা আশা দি গৈছে যে আমাৰ পুনৰ গাঁৱটো সাজি দিম বুলি কথা দিছে, মোক সহায় দিম বুলি পূৰা কৰিছে। এইকেইটাৰ কাৰণে মই যথেষ্ট পায়ো আছোঁ, মানে দিম বুলি কথাও দিছে। নাম হিলনি খুটি, নেপালী খুটি। তো পানী হ'ল যোৱা 19 তাৰিখে। কেনেদৰে কি ক্ষতি হ'ল আপোনালোকৰ? আমাৰ মানে বস্তু বাহানি একো নাথাকিলে, চব গুচি গ'ল। গাই আপোনাৰ 24জনীৰ ভিতৰত 23জনী গ'ল, 1জনীয়ে থাকিছে। ঘৰৰ সা সামগ্ৰী কেনেকৈ? ঘৰৰ সামগ্ৰী একোৱেই নাথাকিলে, চব পলকত সোমাই গ'ল।
কেইটা বজাত পানীটো হৈছিলে আপোনালোকৰ ইয়াত 11:30 বজাত দিনত দিনত? তাৰ ৰাতি কিমানটা বজালৈকে পানীটো বাঢ়িছিলে? 10টা বজালৈকে। কি নদীৰ পানী এইটো? দিখৌ নদী। দিখৌ নদী। এই আপোনালোকৰ গাঁওখনত কিমানটা পৰিয়ালে তেতিয়া বান আক্ৰান্ত হ'ল বা তেনেকুৱা ঘৰ বাৰী হেৰুৱাবলগীয়া হ'ল? মানে গৈছে আপোনাৰ 12টামান ঘৰ গৈছে। 12টা ঘৰ গৈছে। গৈছে। এতিয়া মানুহ কেনেকুৱা? মানুহ 8টা না 9টা গৈছে, মানুহ গৈছে। সন্ধানহীন হৈছে। অঁ, এতিয়া তেওঁলোকৰ মৃতদেহ বা তেনেকৈ অনুসন্ধান একো পোৱা নাই। এজনৰো পোৱা নাই। নাই। আপোনাৰ চোতালতে গাড়ীখন আমি ওলমি থকা দেখিছোঁ। অঁ, এই বানে কৰিলে। বানে কৰিলে। এই দিখৌ নদী এইটো কৰিলে নহয় জানো? অঁ, এইটো দিখৌ নদীয়ে কৰিছে। এতিয়া দিখৌ নদীখন আপোনাৰ 20 মিনিটত মানে দিখৌ নদী গোটেই গাঁওখন ভৰ্তি হৈ গ'ল। 20 মিনিটত পানী ক'ত আছিলে তেতিয়া? মই শিৱসাগৰত গাখীৰ লৈ গৈছিলোঁ। আৰু বাকী ঘৰৰ মানুহকেইটা ক'ত ঘৰৰ মানুহ ঘৰতে আছিলে। নাই, পানী হওঁতে ক'ত থাকিলে সিহঁতে? সিহঁতি টিং ফুটা ইফালে পিছফালে টিং ফুটা ঘৰ ওপৰত আছিলে গোটেই ফেমিলি। গোটেই নিশা আপোনালোকে তেনেকৈ থাকে? তেনেকৈ তিতি তিতি থাকি গ'ল। অলপ পিছফালৰ পৰা যাওঁ। আচ্ছা, আমাৰ ইয়াত এতিয়া পানীটো কি কাৰণত হ'ল? আপোনাৰ নগা পাহাৰৰ পৰা পানীটো হ'ল বুলি নগা মানে আপোনাৰ মন ডিষ্ট্ৰিক্টৰ পৰা গোটেই খোৱাই আহি গ'ল। তাত ডেমৰ কাৰণে হ'ল নে ডাৱৰ বিস্ফোৰণ কি কাৰণত হ'ল? ডাৱৰ বিস্ফোৰণ বুলি কৈছে। তাত ডেমো হৈ আছিলে, কিন্তু আগৰ পৰা পানীটো জমা হৈ আছিলে। সেইদিনা বিস্ফোৰণ হৈ গ'ল বোলে। আপোনালোকক আগতীয়া তেনেকৈ জাননী দিয়া হৈছিলে নেকি যে পানী আহিব বা নাই, একো জাননী দিয়া নাই। তেনেকৈ জাননী নাই দিয়া।